আজি আমি আলোচনা কৰিম ক্লাবসমূহ ক'ত কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে আৰু কোনটো অফিচত ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে অনলাইন এপ্লাই কৰিব লাগে নাইবা অনলাইন কোনটো ৱেবছাইটত এপ্লাই কৰিব লাগে। গতিকে প্ৰথমে ক'বলৈ ওলাইছোঁ যে ক্লাবসমূহ ৰেজিষ্ট্ৰেশ্যন হয় ছ'চাইটি এক্ট 21 ছেকশ্যনৰ 1860 ৰুলৰ আণ্ডাৰত। ছ'চাইটি এক্ট ছেকশ্যন 21 1860 এক্টৰ আণ্ডাৰত ক্লাববিলাকৰ ৰেজিষ্ট্ৰেশ্যন কৰা হয় আৰু ক্লাববিলাক ৰেজিষ্ট্ৰেশ্যন কৰা হয় ৰেজিষ্ট্ৰেশ্যন অফ ছ'চাইটিজ ৰেজিষ্টাৰ অফ ছ'চাইটিজ এণ্ড ফাৰ্মৰ অফিচ গুৱাহাটী বেলতলত অৱস্থিত। হাউচপেটত বা ছাৰ্ভেত গ'লে আপোনালোকে পাব। অসমৰ ৰেজিষ্ট্ৰেশ্যনবিলাক গুৱাহাটীৰ পৰা হয় আৰু বাকী ৰেজিষ্ট্ৰেশ্যনবিলাক বিভিন্ন ষ্টেটৰ যিবিলাক হেডকোৱাৰ্টাৰ আছে হেডকোৱাৰ্টাৰৰ পৰা বা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন অফিচৰ পৰা দিয়ে। তো ক্লাববিলাকৰ ৰেজিষ্ট্ৰেশ্যন তেনেকুৱাকৈ ডিষ্ট্ৰিক্ট লেভেলত বা এক্সট্ৰাকৈ তেনেকুৱাকৈ কোনো ধৰণৰ এক্টৰ আণ্ডাৰত ক্লাব এক্ট বুলি কোনো এক্ট নাই। ছ'চাইটি এক্টৰ আণ্ডাৰতে ক্লাববিলাক ৰেজিষ্ট্ৰেশ্যন কৰা হয় আৰু ক্লাব ৰেজিষ্ট্ৰেশ্যনৰ অসমত ফিজটো হ'ল 2,500 টকা চৰকাৰী ফিজ। বাকী ডকুমেণ্টছ বনাওঁতে অলপ খৰচ যায়। গতিকে ক্লাবৰ বিষয়ে এইখিনিয়ে